সাধাৰণতে যি কথাই নহওক কিয় এনেধৰণে দলবদ্ধভাৱে আক্ৰমণ কৰাটো সঁচাকৈয়ে বৰ নিন্দনীয়। আৰু এটা কথা স্পষ্ট যে কৰবাত এই বাংলাদেশী মূলৰ মানুহখিনি কৰবাত নহয় কৰবাত কিবা এটা উৎসাহ পাইছে যেন লাগিছে। আৰু নিশ্চয়কৈ আমি এটা সন্দেহ কৰিছো যে ধুবুৰীৰ বিজয়ে হয়তো ৰকিবুল হুছেইনৰ বিজয়ে হয়তো এই সকল মানুহক অলপ উৎসাহিত কৰিছে, কিন্তু তেওঁলোকে জনা উচিত যে এতিয়াও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ চলি আছে, ভাৰতবৰ্ষত মোদী ডাঙৰীয়াৰ চৰকাৰ চলি আছে। গতিকে খিলঞ্জীয়া লোকক সুৰক্ষা দিয়াৰ দায়িত্ব আমাৰ, আৰু খিলঞ্জীয়া লোকৰ ওপৰত কোনোবাই আঙুলি টোৱাব, হাত দাঙিব, আমি কঠোৰ হাতেৰে দমন কৰিম, তাত কোনো কম্প্ৰমাইজ হ'ব নোৱাৰে। আজি সেইকাৰণে মই নিজে আহিছো, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত মই ইয়ালৈ আহিছো। আৰু খিলঞ্জীয়া লোকসকলক এই ধৰণে যি দলবদ্ধভাৱে আক্ৰমণ কৰিছে সেইসকল লোকৰ কিছুসংখ্যক আজি আটক কৰা হৈছে। আৰু যোন ভিডিঅ' বা ইত্যাদি যিখিনি আমাৰ সাক্ষী ওলাই যে বা যিখিনি লিষ্টত ওলাই এজনো বাচি যাব নোৱাৰে, সকলোকে আমি আৰক্ষীক নিৰ্দেশ দিছো যে এজনো বাচি নোযোৱাকৈ যাতে সকলোকে আটক কৰে, আইনগতভাৱে ব্যৱস্থা লোৱা হ'ব। আৰু এটা কথা নিশ্চিত যে আমাৰ খিলঞ্জীয়া মানুহে চিন্তা কৰিব নালাগে, আমাৰ ইয়াত যিখিনি কোচ ৰাজবংশী মানুহ আছে বা ইয়াত বিভিন্ন জনগোষ্ঠীয় মানুহ আছে সেইসকলে চিন্তা কৰিব নালাগে, সকলো সুৰক্ষা দিয়াৰ দায়িত্ব আমাৰ চৰকাৰৰ আছে। কি হয় কেতিয়াবা কেতিয়াবা এই নিৰ্বাচন বিলাকত যেতিয়া দেখিব যে 10 লাখ বাংলাদেশী মূলৰ মানুহে এজন মানুহক জিকাই দিয়ে একেবাৰে ওচৰতে, এতিয়া মানুহে অলপ উৎসাহিত হয় আৰু সেইসকল মানুহে হয়তো উচতনি দিছে, যাৰ কাৰণে এনেকে খেদি অহাৰ সাহসটো পাইছে। সাধাৰণতে খেদি অহাৰ সাহস হ'ব নালাগে, কিন্তু তেওঁলোকে বুজা উচিত যে এইখন অসম, এই অসমত এনেকা বাংলাদেশী মূলৰ মানুহে আমাৰ খিলঞ্জীয়া মানুহক খেদি আহি মাৰিব, ইয়াক আমি সহ্য নকৰো আৰু ইয়াক কঠোৰ হাতেৰে দমন কৰিম। এইটো হ'ল মেডিকেল কলেজ যেতিয়া হয় তেতিয়া মেডিকেল কলেজখন চলিব লাগিব, আৰু মেডিকেল কলেজলৈ কিছু কিছু ডিপাৰ্টমেণ্ট যাব। কিন্তু সকলো চিভিল হস্পিটেল হোৱা জেগাত তেনেকুৱা ধৰণৰ কিছু পৰিৱেশ হয়, কিন্তু যেতিয়া ৰাইজে দেখা পায় তেতিয়া নিজে নিজে ঠিক হৈ যায়। ৰাইজে যেতিয়া দেখিব ইয়াতেও ট্ৰিটমেণ্ট চলিছে, মেডিকেলতো বেটাৰ ট্ৰিটমেণ্ট চলিছে, তেতিয়া নিজে নিজে ঠিক হয়। আৰু কিছুমান মানুহে এই কথাবিলাকক লৈ অলপ বিভিন্ন ধৰণে ৰাজনীতি কৰিব বিচাৰে, কিন্তু এইটো ৰাজনীতিৰ কথা নহয়। ইয়াত হ'ল কোকৰাঝাৰত এখন মেডিকেল কলেজ হৈছে, সেইটোত সকলোৱে আনন্দ কৰিব লাগে। কোকৰাঝাৰৰ মেডিকেল কলেজ এখন হৈছে, চিভিলো চলিব লাগিব, চিভিলতো চিকিৎসা চলিব, মেডিকেল কলেজতো চলিব। কিন্তু কেতিয়াবা কি হয় চিভিলৰ কিছুমান ডিপাৰ্টমেণ্ট যেতিয়া মেডিকেল কলেজলৈকে যায় এনেকুৱা ধৰণৰ সৰু সৰু কথা কিছুমান থাকে, কেইদিনমান পিছত যেতিয়া ৰাইজে বুজি উঠিব নিজে নিজে ঠিক হৈ যাব। অসমতো ডক্টৰহে নাই, অসমতো ডক্টৰে প্ৰডাকশ্যন কৰিব পৰা নাই। স্বাধীনতাৰ 70 বছৰত 3খন মেডিকেল কলেজেৰে চলিছিল, এতিয়াতো অসমত প্ৰতিটো ডিষ্ট্ৰিক্টতে এখন এখন মেডিকেল কলেজ। গতিকে একেদিনে অসমখন চেঞ্জ হৈ নাযাব। যিসকলে চেঞ্জৰ কথা কয় তেওঁলোকে দায়িত্বত আছিল, তেওঁলোকেতো চেঞ্জ কৰিব নোৱাৰিলে। এতিয়া আমি চেঞ্জ কৰিছো, এখন এখনকৈ মেডিকেল কলেজ বনাই গৈ আছো, 24খন মেডিকেল কলেজ হ'ব। এইটো তেতিয়াই ডক্টৰ ওলাব, তেতিয়াই ষ্টাফ ওলাব। মানে কণীটো আগত নে মুৰ্গীটো আগত এইটো ভাবি লাভ নাই, কণী মুৰ্গী একেলগে হ'ব লাগিব, চলি থাকিব এইবিলাক।